আজি আমার পরম সৌভাগ্য স্বয়ং ভগবন্ত রাজিময় পাদদর্শন হে বিশ্ব ব্রহ্মাণ্ডর গৰাকী এই নিতকি নারদর হত সহস্র কোটি প্রণিপাত করিবা গ্রহণ প্রভু নারায়ণ নারায়ণ প্রভু সকলে অকলে কি গভীর চিন্তাত মগ্ন আমি জানো তার কিবা সম্ভেদ পাম প্রভু দেৱৰ্ষি প্রভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ বিষ্ণু ব্ৰহ্মা আৰু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছে নারায়ণ কালৰ আহ্বান ক্ৰমে এটা কল্প শেষ হওঁ আৰু এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ হওঁতে বিশ্ব ব্ৰহ্মাণ্ডই ভিন্ন ৰূপ ধাৰণ কৰিব পাৰে নারায়ণ আৰু এইবাৰ আমি উমান পাইছোঁ এক মহাপ্ৰলয়ৰ আগজাননী মহাপ্রলয় প্রভু হয় দেৱৰ্ষি নারায়ণ এই মহাপ্ৰলয়ত সমগ্ৰ পৃথিৱী পানীত ডুব যাব নারায়ণ চাৰিওফালে কেৱল পানীয়ে পানী থাকিব মাত্ৰ সেই দৈত্য অসুৰবোৰ
একেবাৰে ভয়ংকৰ হৈ উঠিব দেৱৰ্ষি। নাৰায়ণ নাৰায়ণ হে কমললোচন, এইবিলাক সংহাৰ কৰিবলৈনো ৰুদ্ৰৰ কিমান সময়নো প্ৰয়োজন হ'ব? দুষ্টক দমন, সাধু সন্তক পালন কৰিবইতো লাগিব প্ৰভু। দেৱৰ্ষি, প্ৰভু আচলতে কথাটো তেনেধৰণৰ নহয়। নাৰায়ণ নাৰায়ণ কাৰণ প্ৰভু এবাৰ ধ্বংস হৈ যোৱাৰ সৃষ্টি জানো পুনৰ গঢ় দিয়াটো সম্ভৱপৰ হ'ব দেৱৰ্ষি? অৱশ্যে ঠিকেই প্ৰভু, এবাৰ ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো টান হ'ব। দেৱঋষি, এই মহাপ্ৰলয়ৰ সময়ত কিন্তু পৃথিৱীত কোনো বাচি থাকিব নোৱাৰিব। প্ৰভু কোনো বাচি থাকিব নোৱাৰিব, নাৰায়ণ মাত্ৰ সেই মহাধাৰ্মিকজনৰ বাহিৰে। নাৰায়ণ নাৰায়ণ মহাধাৰ্মিকজন প্ৰভু? হয় দেৱৰ্ষি, কিন্তু প্ৰভু এই পৃথিৱীত জানো মহাধাৰ্মিকজন আছে প্ৰভু? আছে। নাৰায়ণ জম্বুদ্বীপৰ ৰজা সত্যব্ৰত। নাৰায়ণ ৰজা সত্যব্ৰত মহাধাৰ্মিক, আৰু তেওঁ এই মহাপ্ৰলয়তো বাচি থাকে। নাৰায়ণ নাৰায়ণ জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত মহাধাৰ্মিক ৰজা। হয় প্ৰভু, তেওঁৰ দ্বাৰাই আপুনি এই বিনন্দীয়া সৃষ্টি পুনৰ পাতনি মেলিব পাৰিব। কিন্তু কি প্ৰভু? কেনেকৈ দেৱৰ্ষি? নাৰায়ণ নাৰায়ণ চালনা চালনাময় কৃষ্ণ আজি সঁচাকৈ চালনাত পাৰগত। কিন্তু হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী, দেৱৰ্ষি, সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তিয়ে আভাজনৰ একেবাৰেই অভাৱ। তথাপিও প্ৰভু কওঁ শুনা, এই মহাপ্ৰলয়ৰ সময়ত প্ৰয়োজনীয় সা সামগ্ৰীবোৰ ভালদৰে সংৰক্ষণ কৰি ৰাখিবলৈ সত্যব্ৰত ৰজাক কওক। জীৱ জন্তুবিলাক যাতে ধ্বংস নহয় তাৰ ভালদৰে ব্যৱস্থা কৰিব পাৰিলেই এই বিনন্দীয়া প্ৰকৃতিৰ পুনৰ ৰক্ষা কৰিব পাৰিব। মইতো তাকেই পৰিকল্পনা কৰি আছো। নাৰায়ণ সময়ত ব্যৱহাৰ কৰিব লাগিব দেৱৰ্ষি। প্ৰভু এনেদৰে মাজে সময়ে আহি বুদ্ধি ভৰসা দি থাকিব। হে মোৰ প্ৰাণ গোপাল, হে দীনবন্ধু নাৰায়ণ, হে মোৰ প্ৰাণ গোপাল, দীনবন্ধু নাৰায়ণ। ইচ্ছাময় ভগৱান তুমি, তোমাৰ ইচ্ছা হ'বই পূৰণ। প্ৰভু এতিয়া যাওক, নিজ কৰ্তব্যত হওক অগ্ৰহ। প্ৰভু অনন্ত অসীম মহিমাময় দীনবন্ধু হে হৰি, তোমাৰ কি যে বিচিত্ৰ লীলা। তোমাৰে লীলা চাই চাই ধন্য হ'ব আজি এই নাৰদৰ জীৱন। বাৰু হে জনাৰ্দন, পুনশ্চবাৰ তব চৰণত প্ৰণিপাত জনাই এই দাসেৱে মাগিছো বিদায়। সন্ত পদ্মনাভ
গগন সদৃশা মেঘবর্ণা শুভাঙ্গা লক্ষ্মীকান্ত কমলানয়না যোগীভিধা গম্মা বন্দে বিষ্ণু ভবভয় হরনা সর্বদুঃখে দাতা সর্বদুঃখে নাথা সর্বদুঃখে নাথা স্মরণ মাত্র কে যিহেতু দুৰ্ঘোৰ এ সংসাৰ এ দুখ দন্ত এহিহে তুতে খে ঈশ্বর বিষ্ণু বোধয় যতম হন্ত নারায়ণ প্রভু ভগবন্ত অনন্ত ঈশ্বর জগন জনতা জন তুমি প্রিয়তম পরম দেবতা জানিয়া ললো হরণ হরি রাম নারায়ণ রাম রাম নারায়ণ হরি রাম নারায়ণ রাম রাম নারায়ণ 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 দেব নারায়ণ 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 হরি প্রবিহীনা হভার মাঝে জগত জননী রূপে গুণে বিভূষিতা ব্রজেন্দ্র রূপে গুণে বিভূষিতা ব্রজেন্দ্র গামী এহি মতে পাইলা গয়া ভভার ভিতর
রাম হরি রাম হরি বুলা নিরন্তর রাম হরি রাম হরি বুলা নিরন্তর প্রভু 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 কোনোদিনে প্ৰভু বিষ্ণুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে আজিনো কিয় প্ৰভু বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল নিশ্চয় নিশ্চয় প্ৰভু ক'ৰবাত গুপ্ত আলোচনাত বহিছে মৰা ৰাম ৰাম হৰি নারায়ণ দেবী এনিতকে নারদৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰিব গ্ৰহণ দেবী নারায়ণ দেবী 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 কিবা হেতু দেখো আজি বিষাদিত মন বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শন হয় কিন্তু আজি তাৰ পৰাহে বঞ্চিত হলো দেৱী আপুনি ঠিকে কৈছে দেৱৰক্ষী দেৱী আজি প্ৰথমবাৰৰ বাবে বৈকুণ্ঠ বিষ্ণুবিহীন নাৰায়ণ প্ৰভুৱে মোক লগত নিনিয়াকৈ নাথাকে কিন্তু আজি তাৰ হ'ল ব্যক্তিক্ৰম প্ৰলয় দেৱী প্ৰলয় দেৱী প্ৰলয় মহাপ্ৰলয় মহাপ্ৰলয় তুমি চাবা অলপ দিনৰ পাছতে পৃথিৱী মহাপ্ৰলয়ত ডুব যাব চাৰিওফালে দেৱী চাৰিওফালে কেৱল পানী 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 কেৱল পানী কতা মই চোন একো গমকেই নাপাওঁ আপুনি বাৰু প্ৰভুক ক'ৰবাত লগ পাইছিল নেকি নাৰায়ণ নাৰায়ণ দেৱী তাকেইতো ক'বলৈ আহিছিলোঁ শুনা দেৱী গৈছিলোঁ মই কৈলাশলৈ দেৱী তাত কি দেখিলোঁ জানা কি দেখিলে দেৱৰক্ষী ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে তিনিও গুপ্ত আলোচনাতে মগ্ন দেৱী আৰু কি দেখিলোঁ জানা আৰু কি দেখিলে ব্ৰহ্মাৰ কন্যা সৰস্বতী সৰস্বতী আৰু শিৱৰ ভাৰ্যা পাৰ্বতী পাৰ্বতী দুয়ো সেই গুপ্ত আলোচনাতে ভাগ লৈছে মই আকৌ তোমাক তাত নেদেখিহে বৰ আচৰিত হলো দেৱী পোনে পোনে আহি এই বৈকুণ্ঠপুৰী পালোহি দেৱী এই কথা সঁচানে দেৱৰক্ষী নাৰায়ণ নাৰায়ণ দেৱী সঁচা মিছা দেখিবা নহয় মই গৈ তাৰ পোৱাৰ লগে লগে ভোলানাথে টুটুকিয়াটো আহিলে বুলি ইটেকিংহে কৰিলে সেয়েহে তাত এখন্তেকো ৰৈ নাথাকি পোনে পোনে বৈকুণ্ঠপুৰী পালোহি পৃথিৱীত মহাপ্ৰলয় সৃষ্টি হৈছে দেৱী আৰু তাৰ আলোচনা চলিছে গোপনে অথচ
অথচ মই গমকেই নাপাওঁ সেই গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে, ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, প্ৰভুৰ দ্বাৰা মই কিয় প্ৰতাৰিত হলো? প্ৰভু দেৱৰক্ষী, মই ভীষণভাৱে অপমানিত হলো, মই ভীষণভাৱে অপমানিত হলো। কওক দেৱৰক্ষী, মোৰ এতিয়া কৰ্তব্য কি? তাতোতকৈ ডাঙৰ কথা কি জানা দেৱী? কি দেৱৰক্ষী? সমগ্ৰ বিশ্বত যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি ৰাখিবলৈ কাক দায়িত্ব দিছে জানা দেৱী? কাক দেৱৰক্ষী? ব্ৰহ্মাৰ কন্যা সৰস্বতী। আৰু যিমানবোৰ জীৱ জন্তু আছে সকলো ভালদৰে সংৰক্ষণ কৰি ৰাখিবলৈ কাক দায়িত্ব দিছে জানা দেৱী? প্ৰভুৱে নিশ্চয় মোক গ্ৰহণ কৰিছে। শিৱৰ ভাৰ্যা পাৰ্বতী। অ দেৱী, দুয়োৰে মনত যে কি আনন্দ! তুমিও তাত থকা হলে তুমিও সেই আনন্দৰ ভাগ ল'ব পাৰিলাহেঁতেন দেৱী। দেৱৰক্ষী, তেনে মোৰ গুপ্ত কাহিনী। প্ৰভু বিষ্ণুৱে মোক কিয় প্ৰতাৰণা কৰিলে? মই কি তেওঁৰ পত্নী নহয়? নাৰী লাস্যময়ী, নাৰী হাস্যময়ী। নাৰীয়ে সময়ত ধৰিব পাৰে, নাৰীয়ে সময়ত ধৰিব পাৰে ৰণচণ্ডী মূৰ্তি ধাৰণ। মোৰ অবিহনে কি বিশ্ব সৃষ্টি ৰক্ষা কৰিব পাৰিব? নাই নাই, সিয়াৰ মই ভীষণ প্ৰতিশোধ ল'ম। অ দেৱৰক্ষী, সিয়াৰ মই ভীষণ প্ৰতিশোধ ল'ম। কিয় বাৰু দেৱী? কিয় বাৰু বিষ্ণু তোমাক প্ৰত্যাখ্যান কৰি গুপুতে নতুন সৃষ্টিৰ পাতনি মেলিছে? সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম। বিশ্বই বুজিব সেই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে। চাই থাকক দেৱৰক্ষী, আপোনাৰ সাক্ষাততে এক মহাপ্ৰলয়কাৰী দৈত্য সৃজন কৰি বিশ্বই যি নতুন সৃষ্টিৰ পাতনি মেলিব খুজিছে তাক মই নিমিষতে ধূলিৰ লগত উৰুৱাই দিম। দেৱী ধৈৰ্য ধৰা, দেৱী ধৈৰ্য ধৰা। তুমি এনে কাম নকৰিবা দেৱী, তুমি এনে কাম নকৰিবা। মই তোমাক ধেমালিহে কৰিছিলোঁ দেৱী, তুমি এনে কাম নকৰিবা। এক মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে তুমি আন এক মহাপ্ৰলয় আৰম্ভ নকৰিবা দেৱী, নহ'লে তুমি মই দুয়ো পাতাললৈ খহি পৰিম দেৱী, নহ'লে তুমি মই দুয়ো পাতাললৈ খহি পৰিম। নাই দেৱৰক্ষী, এবাৰ যি মই কামলৈ মনস্থ কৰিলো দুনাই মই তাহাৰ পৰা নহওঁ বিচলিত। দেৱী নাৰী হিংসাৰ পৰায়ণ, বিষ্ণুৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। দেৱী নাই বিষ্ণুৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। তুমি এনে কাম নকৰিবা। চোৱা হেৰ মৰ্ত্যৰ মানৱ, চোৱা হেৰ দেৱতা মণ্ডলী, চোৱা হেৰ পাতালৰ বাসুকী। নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে? নাই দেৱী ধৈৰ্য ধৰা। নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে? দেৱী ধৈৰ্য ধৰা। নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে? দেৱী ধৈৰ্য ধৰা। দীর হারা
লীলা এহি বুলি লক্ষ্মী মায়ে ডিঙিৰ হাৰত লৈলা আকাশ লম্বা দৈত গীত সজনা কৰিলা দেখ দেখ সৰ্বজন ঈশ্বৰৰ লীলা দেখ দেখ সৰ্বজন ঈশ্বৰৰ লীলা ক্ৰোধে লক্ষ্মী দৈত গীত সজনা